লাভ ইজ ব্লাইণ্ড আপুনি জানেনে 1972 জুলিয়েট ক্লাবৰ গঠন কৰা হৈছিলে আৰু এটি NGOই এই ক্লাবটো গঠন কৰিছিল। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহৰ প্ৰেম বিৰহ আৰু হেঁপাহৰ ব্যক্তিগত কাহিনীসমূহৰে সকলোৱে চিঠি লিখি এই জুলিয়েট ক্লাবলৈ প্ৰেৰণ কৰিছিল আৰু সকলোৰে চিঠিৰ কিন্তু উত্তৰ দিয়া হয় আৰু 14 ফেব্ৰুৱাৰীৰ আশে পাশে চিঠি বহুত বেছি হৈ যায় কিন্তু সকলোৱে পত্ৰ পায় আৰু মানুহে বিশ্বাস কৰে যে জুলিয়েট ক্লাবলৈ চিঠি লিখিলে আৰু ইয়াৰ আনচাৰ লাভ কৰিলে নিজৰ প্ৰেমত ছাকচেছ আহে। গতিকে 14 ফেব্ৰুৱাৰী আপুনিও ৰোমিঅ' জুলিয়েটক মনত ৰাখক, নিশ্চয় আপোনাৰ মনৰ ইচ্ছা পূৰ্ণ হ'ব। আপুনি জানেনে ভেনাছ প্লেনেটটো হৈছে প্ৰেম আৰু ভাল পোৱাৰ প্লেনেট আৰু যদি আপোনাৰ প্ৰেম ভাল পোৱা ছাকচেছ কৰিব খুজিছে তেতিয়া এটি শুদ্ধ ডায়মণ্ড আপোনাৰ প্ৰিয়জন নতুবা প্ৰেয়সীক আগবঢ়াওক, গিফ্ট দিয়ক। ডায়মণ্ডৰ আঙুঠি যুগে যুগে প্ৰিয়জনক নতুবা প্ৰেয়সীক দিয়া হৈছিলে নিজৰ লাভ ছাকচেছ কৰাৰ বাবে আৰু ভেনাছ হৈছে প্ৰেমৰ দেৱ, ভেনাছৰ দেৱী হৈছে ভুৱনেশ্বৰী। গতিকে আপুনি যদি ভুৱনেশ্বৰী দেৱীক ভেলেণ্টাইন ডেৰ দিনা স্মৰণ কৰে তেতিয়াও আপুনি উপকৃত হ'ব। আৰু মনত ৰাখিব পাৰ্টিকুলাৰ এই দিনটোত মানে 14 ফেব্ৰুৱাৰী আপুনি যদি আপোনাৰ প্ৰিয়জনক এটি য়েলো ৰ'জ আৰু ৰেড ৰ'জ উপহাৰ দিয়ে তেতিয়া অতি সোনকালে আপোনাৰ মনৰ ইচ্ছা পূৰণ হ'ব। লগতে আপুনি যদি এটি পাৰ্ল প্ৰিয়জনক দিয়ে তেতিয়াও কিন্তু শুভ ফল লাভ কৰিব পাৰিব। যুগ যুগান্তৰ পৰা ৰজা ৰাণীসকলে প্ৰিয়জনক ডায়মণ্ড আৰু পাৰ্লৰ আঙুঠি প্ৰদান কৰিছিল। ধন্যবাদ, নমস্কাৰ।